পেটৰ তাৰণাত ডিমা হাছাও জিলাৰ উমৰাংচুৰ কয়লা খনিত কাম কৰিবলৈ গৈছিল খুচি মোহন ৰায়। কিন্তু আন শ্ৰমিকৰ সৈতে কাম কৰি থাকোঁতে আবদ্ধ হৈ পৰে কোকৰাঝাৰ জিলাৰ ফকীৰাগ্ৰাম থানাৰ চিঠিলা মাজেৰ গাঁৱৰ খুচি মোহন ৰায়। খুচি মোহন ৰায়ৰ আবদ্ধ হোৱা খবৰ পোৱাৰ পিছতেই এতিয়া পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠিছে। পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ উদ্ধাৰ কৰি দিয়াৰ আহ্বান জনাইছে। উল্লেখযোগ্য যে ডিমা হাছাও আছাম কোৱেৰী কয়লা খনিত আবদ্ধ খুচি মোহন ৰায় প্ৰায় 1.5 মাহ পূৰ্বেই কৰ্মৰ সন্ধানত উমৰাংচুলৈ গৈছিল আৰু তাতেই কয়লা খনিত শ্ৰমিক হিচাপে কাম কৰিবলৈ লৈছিল। খুচি মোহন ৰায়ৰ বাসগৃহত আছে পত্নী মধুবালা ৰায় আৰু 2 পুত্ৰ সন্তান ক্ৰমে সুবিত ৰায় আৰু সুভাষ ৰায়। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে 2 পুত্ৰৰ ভিতৰত এজন গুজৰাটত আৰু এগৰাকী অৰুণাচলত শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে। খুচি মোহন ৰায়ৰ আছে 2 জীয়ৰীও। এগৰাকী শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত আৰু আনগৰাকী 8ম মান শ্ৰেণীত চিঠিলা MV স্কুলত অধ্যয়নৰত হৈ আছে। এই খবৰৰ পিছতে এতিয়া পৰিয়ালটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। চৰকাৰৰ ওচৰত অনুৰোধ যে যাতে সোনকালে মোৰ দেউতাক উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়ায়। ইয়াতে যোৱাকালিৰ পৰা উদ্ধাৰ অভিযান ৰাখিছে আৰ্মি ইণ্ডিয়ান আৰ্মিকো তাত নিয়োগ কৰা হৈছে। SDRF লাগি আছে আৰু কি ক'ব যিহেতু যোৱাকালি মুখ্যমন্ত্ৰী কিবা ক'ব মুখ্যমন্ত্ৰী কি আহ্বান জনাব দেউতাক সোনকালে উদ্ধাৰ কৰি আমাৰ ঘৰলৈ দি পঠিয়াব লাগে অনুৰোধ কৰিছে আমাৰ মুখ্যমন্ত্ৰী। মই তাৰ ভাগিনে হওঁ, মোৰ মামাই হয় তাৰমানে। তেখেতে মোটামুটি 1.5 মাহ আগতে কামত গৈছিলে এই আপোনাৰ ডিমা হাছাও উমৰাংচু ডিষ্ট্ৰিক্টত কয়লা খনিত। ইফালে কাম কাজৰ বিশেষ সুবিধা নাই, সেইকাৰণে মানে তাতে গৈছিল কাম কৰিব। কিন্তু কালি হঠাতে ফোন আহি গ'ল এনেকা তাৰ লগৰজন মানে কিবা কাৰণত বাচি গৈছে আৰু সি ফোন কৰিলে যে তোমাৰ মোমাইটো আটকি গ'ল, সি ওলাব পৰা নাই, তাতে পুৰা পানী সোমাই গৈছে কয়লাৰ খনিৰ তলত। তাৰ পিছতে যে আমি পুৰা শকত মানে মিৰিয়মান হৈ আছো। এতিয়া আমি বৰ্তমানলৈকে তেনেকাই শুনিবলৈ পাই আছো, মানে তাতে আবদ্ধ হৈ আছে। এতিয়া আমি চৰকাৰক অনুৰোধ কৰিছো যাতে অতি সোনকালে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি দিয়ে। আৰু যদি বাচি থাকে তেনেহ'লেতো ভাল কথা, আৰু যদি কিবা কাৰণত মৃত্যু হৈ থাকে যাতে এইখিনি উলিয়াই যাতে ঘৰত যাতে পঞ্চাই দিব পাৰে, এইটো আমি অনুৰোধ কৰিছো। আৰু ঘৰৰ অৱস্থা খুব একদম বেয়া। তাৰ 2টা ল'ৰা সেই 2টাও বাহিৰত কাম কৰে, ছোৱালী আছে 2জনী ঘৰত। এজন ইটোত পঢ়ি আছে আৰু এজন হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ কোনো মতে পঢ়ি আছে, দিন হাজিৰা কৰি খায়। এইটো ল'ৰা এটা গুজৰাটত কাম কৰিব গৈছে সৰুটো, আৰু ডাঙৰটো অৰুণাচলত। বৃদ্ধ মাও আছে। ফোনটো ঘৰতে মানে মামাৰ মোবাইলটো দিয়ে ঘৰত ফোন কৰিছিল। মামাৰ মোবাইলটো মানে তাতে কেম্পত আছিলে, কেম্পৰ ল'ৰাজন আছিলে, সেইটো বাচি গৈছিল কেনেবাকৈ। সিহঁতে বোলে কিছুমান মানুহ যিবিলাক ওলাব পাৰিছে তাৰে এই ল'ৰাটোৱে মানে ফোন কৰিছে আমাক, ঘৰতে ফোন কৰিছে ডাইৰেক্ট তাৰ নিজৰ ঘৰৰ মোবাইলত। চৰকাৰৰ এইটোৱে আমাৰ কাতৰ অনুৰোধ, মানে যিহেতু যোৱাকালিৰ পৰা আবদ্ধ হৈ আছে পানী সোমোৱাৰ কাৰণে, ওলাব পৰা নাই, এইটো মানে যাতে ওলোৱাৰ ব্যৱস্থা কৰে। তাতে শুনা পোৱা মতে মাত্ৰ 2টা মানে মেচিন লগাই পানী ওলাইছে, সেইটো বোলে চাফিচিয়েণ্ট নহয়, মানে এনেকা শুনিবলৈ পাই আছো। যাতে বেছিকৈ মেচিন লগাই যাতে মানুহখিনিক উদ্ধাৰ কৰিব পাৰে, এইটো অনুৰোধ। ব্যুৰো ৰিপৰ্ট BN লাইভ ফাষ্ট।